অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টি সমিতিৰ উদ্যোগত তথা এই বগীবিল পঞ্চায়তে আজি এক বিশেষ যোগদানৰ কাৰ্যসূচী আয়োজন কৰিছে আৰু তাৰ লগে লগে যোগদানৰ কাৰ্যসূচী আৰু সাংগঠনিক সভা এই যোগদানত এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে আহি আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেখেতসকলে অসম জাতীয় পৰিষদত যোগদান কৰিছে। প্ৰায় 300তকৈ বেছি 3 শতাধিক লোকতকৈ বেছি সংখ্যক মানুহে আজি অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চত তেওঁলোকে আহি সামিল হৈছেহি। আমি আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত অসমত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰা, অসমৰ মানুহৰ মৌলিক অধিকাৰ আজুৰি অনা, তাৰ লগে লগে সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সম অধিকাৰ আৰু সমমৰ্যাদাৰ যি প্ৰশ্ন আছে তাৰ সমাধানৰ কাৰণে ৰাজনৈতিকভাৱে সকলোৱে যুঁজ দিব। আমাৰ মাটি ভেটি ৰক্ষা কৰা, আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰা, আমাৰ অসমৰ মানুহৰ হাতত যাতে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ থাকে, তাৰ লগে লগে যিবোৰ মৌলিক বিষয় মূল্য বৃদ্ধি, চাৰিওফালে কৰ কাটলৰ অত্যাধিক বোজা, আমাৰ মাটি কাঢ়ি লৈ যাবলৈ কৰা ষড়যন্ত্ৰ কূটকৌশল, তাৰ উপৰিও টুল টেক্স বা মাটিৰ খাজানাৰ যোগেদি মানুহৰ ওপৰত যিটো কৰৰ হেঁচা বহোৱা, বিদ্যুতৰ মাচুল বঢ়া, এই সকলো কথাৰ বিপৰীতে সকলো কথা ষড়যন্ত্ৰৰ বিৰুদ্ধে আগন্তুক দিনসমূহত আমি অসম জাতীয় পৰিষদে যুঁজ কৰিম আৰু আমি আমাৰ যি লক্ষ্য আছে আমি আমাৰ অধিকাৰ ঘূৰাই আনিম। আমি অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ ৰাজনৈতিক সংগ্ৰাম ধাৰাবাহিকভাৱে অব্যাহত থাকিব, শক্তিশালীভাৱে যুঁজিম আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে সমস্বৰে একত্ৰিতভাৱে আজি সকলোৱে তেওঁলোকৰ আৱাজ শক্তিশালীভাৱে উচ্চাৰিত কৰিছে। মূল লক্ষ্য অসম মাতৃৰ ভৱিষ্যত সুৰক্ষিত কৰা। চাওক, সেই বিষয়বোৰ এতিয়াও যিটো আনুষ্ঠানিক আলোচনা তাৰ কাৰণে কিছু পৰ বাকী আছে। অনানুষ্ঠানিকভাৱে আমি বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছোঁ, কেনেকৈ সকলো ৰাজনৈতিক দলক লৈ একত্ৰিতভাৱে বিৰোধী শক্তিয়ে আমি এবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব পাৰোঁ। জনগণৰো সেইটোৱে আশা যে সকলোৱে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক, কাৰণ দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ যি সংকট আহিছে, সাম্প্ৰদায়িকতাৰ বিষবাষ্পই সমাজখন ভাঙিব খুজিছে, সাতাম পুৰুষীয় ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটিত বিভিন্ন ধৰণে আক্ৰমণ চলিছে। এইবোৰৰ মোকাবিলা কৰিবৰ কাৰণে আইনৰ শাসন নাইকিয়া হৈছে। এতিয়া এক জংগলৰাজ সদৃশ পৰিৱেশ বিৰাজ কৰিছে অসমৰ মাটিত। ন্যায় বিচাৰিলে তেওঁলোকৰ দলীয় মানুহ নহ'লে কোনেও ন্যায় নাপায়। তেওঁলোকে আক্ৰোশমূলকভাৱে বিভিন্ন ধৰণৰ কাম কাজ কৰে। অসমৰ মাটিত এক্সট্ৰা জুডিচিয়েল কিলিং হোৱা বুলি ন্যায়ালয়ে কৈছে। গতিকে তেনে প্ৰেক্ষাপটত আমি এখন ভাল অসম, এখন ন্যায় দিব পৰা সকলো মানুহকে, সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সকলোকে সম অধিকাৰৰ পৰিৱেশ, সম ন্যায় সমতাৰ আধাৰত যাতে এখন সমাজ গঢ়িব পাৰোঁ তাৰ কাৰণে আমি কাম কাজ কৰিছোঁ আৰু সেই লক্ষ্যত আমি উপনীত হ'বলৈ হ'লে বিজেপিক উৎখাত কৰিব লাগিব। তাৰ কাৰণে আমাৰ হাতত বাচি থকা একমাত্ৰ বিকল্প হ'ল ঐক্যবদ্ধতাৰে যুঁজ দিয়াৰ যিটো লক্ষ্য, সেই লক্ষ্যত মই নিশ্চিতভাৱে খুব সোনকালে আনুষ্ঠানিক ৰূপ পাব বুলি মই আশা কৰিছোঁ।